নমস্কাৰ আপোনালোকক সকলোকে স্বাগতম জনালো কেএসকে এডুকেশ্যন চেনেলটোলৈ আজি আমি এই ভিডিঅ'ত গণিতৰ এভাৰেজ গড় আমি আলোচনা কৰিম এভাৰেজৰ ওপৰত আমাৰ এই ভিডিঅ'টো প্ৰথম ক্লাছ হয় গতিকে আমি কি কৰিম এই ভিডিঅ'ত একেবাৰে বেসিক্স খিনিহে আলোচনা কৰিম গড়ৰ একেবাৰে বেসিক্স খিনি আমি আলোচনা কৰিম আপোনালোকে যদি আমাৰ এই চেনেলটো পোন প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি লব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব আপোনালোকে চাই আছে কেএসকে এডুকেৰ এটা গড়ৰ আমি কনসেপ্টটো আমি প্ৰথমতে বুজি ল'ব লাগিব বা এটো আপোনালোকে ৰুল 1 বুলিও ধৰি ল'ব পাৰে তো গড় বুলি ক'লে আপোনালোকে এটো মনত ৰাখিব যে সমানে সমানে বা একে একে এতিয়া প্ৰথম ৰুলটো বুজিবৰ কাৰণে আমি এটা এক্সাম্পল লম সাপোজ আমাৰ তিনিজন লৰা আছে এ বি আৰু সি তিনিজন লৰা আছে তিনিজন লৰাক কি কৰা হৈছে কল ভগাই দিয়া হৈছে প্ৰথম লৰাক 1 দিয়া হৈছে 10টা কল বিক দিয়া হৈছে 15টা কল আৰু সিক দিয়া হৈছে 5টা কল যেটো সমানে পৰা নাই তাৰমানে কি এটো গড় নহল তো সমানে যদি কৰিব লাগে তাৰমানে আমি গড় উলিয়াব লাগিব তাৰমানে গড় উলিওৱাৰ অৰ্থটো কি হল যে এ বি সি এ যদি সমানে ভাগত পালে হেতেন কিমান কৈ পালে হেতেন সেইটো হৈছে আমাৰ গড় গতিকে এইটো উলিয়াবৰ কাৰণে আমি কি জানিব লাগিব যে sum of the given observations is divided by number of observations সেইটো আমি কৰিব লাগিব তাৰমানে কথাটো হল যে ইয়াতে আমাক কেইটা দিছে তাৰে মান বিলাক যোগ কৰি আমি কেইটা দিছে হেতুৰে হৰণ কৰিব লাগিব sum of the given observations is divided by number of observations এটো ইয়াতে number of observations কেইটা আছে কেইজন আছে তো সময় কলে আমি আমাৰ কেইজন আছে কেইজন বা কেইটা মান কেইজন বা কেইটা মান আৰু ইয়াতে মানৰ যোগফল মানে কি দিয়া আছে গুটি কেটাৰে যোগফল আমাৰ এই এক্সাম্পলটোৰ ক্ষেত্ৰত 10 15 5 আছে 10 15 5 10 15 আৰু 5 আৰু কেইটা আছে এ বি সি 1 2 3 তিনিটা আছে গটিকে তলত 3 15 5 20 আৰু 10 ৰ লগত 30 30 is divided by 3 তো কি হল 10 তো ইয়াৰে ক্ষেত্ৰত এ বি সি যদি সমানে দিলে হেতেন তেতিয়া কেইটাকে কল পালে হেতেন প্ৰতিজনে 10টা কৈ কল পালে হেতেন মানে গড়ে 10 বুলি কলো হেতেন আমি গড়ে 10 তো ইয়াতে আপোনালোকে মনত এইটো হল আমাৰ প্ৰথম ৰুল মানৰ যোগফল আৰু কেইটা মান আছে হেতুৰে হৰণ কৰিব লাগে sum of given observations is divided by number of observations এইটো আপোনালোকে মনত ৰাখিব এইটো হৈছে আমাৰ প্ৰথম ৰুল বা একেবাৰে আমি ক্লাসিক্যাল ৰুল বুলিও ক'ব পাৰো কিন্তু যেতিয়া নেকি মানবিলাক ডাঙৰ থাকে বা বহুত দীঘল থাকে বা বহুত কিটা থাকে তেতিয়া কিন্তু আমি এই ৰুলেৰে আমি উলিয়াব পাৰিম কিন্তু আমাৰ টাইমটো কি হ'ব বেছি লাগিব তো তেনে ক্ষেত্ৰত আমাক কিছুমান কি লাগে কিছুমান আকো বেলেগ ৰুলৰ দৰকাৰ হয় গতিকে আমি ৰুল নাম্বাৰ 2 এতিয়া আলোচনা কৰিম এতিয়া সাপোজ কি দিয়া আছে যে 1 ৰ পৰা দিয়া আছে 1 ৰ পৰা বহুত কিটা মান আমাৰ সিৰিয়ালি দি থোৱা আছে 1 ৰ পৰা 100 লৈকে 1 ৰ পৰা 200 লৈকে 1 ৰ পৰা 300 লৈকে 1 ৰ পৰা 1000 লৈকে এনেদৰে দিয়া আছে 1 2 তেনেকে 1000 লৈকে দিয়া আছে তো তেনে ক্ষেত্ৰতো আমি গুটি কিটা যোগ কৰি যাব নোৱাৰো আগৰ ৰুল মতে আমি গুটি কিটা যোগ কৰিব লাগিব আৰু কেইটা আছে হেতুৰে হৰণ কৰিব লাগিব আমাৰ এনেদৰে যদি কৰি যাও ক্লাসিক্যাল মেথডটি যদি কৰি যাও তেতিয়া আমাৰ যথেষ্টখিনি সময় লাগিব তো তেনে ক্ষেত্ৰত আমি কি কৰিব লাগিব সময়টো যদি মানে বচাব লাগে তেতিয়া আমি কি কৰিব লাগিব 1 ৰ পৰা n টা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গড় যদি উলাব লাগে n + 1 is divided by 2 আমি কৰিব লাগিব তাৰমানে এই শেষৰ সংখ্যাটো 1 যোগ কৰি 2 এৰে হৰণ কৰিব লাগিব এক্সাম্পল লম বাৰু আমি 1 ৰ পৰা যিমান লৈকে নোযোৱা কিয় এটো 1 ৰ পৰা আৰম্ভ হলে হ'ব 1 ৰ পৰা যদি 1 2 এনেদৰে যদি আমি 49 টা
লওঁ তো ইয়াৰে আমাৰ মাজৰটো কি হ'ব বা মাজৰ বুলি ক'ব পাৰি গড় মানে গড় কি হ'ব ইংৰাজীত কেতিয়াবা এভাৰেজ বুলি নকয় এৰিথমেটিক মিনো ক'ব পাৰে গতিকে মনত ৰাখিব এভাৰেজ মানে আমাৰ কি হয় এৰিথমেটিক মিন তো এই এক্সাম্পলটোৰ ক্ষেত্ৰত কি কৰিব দিছিলোঁ মই যে যদি চিৰিয়েলি থাকে একৰ পৰা যদি চিৰিয়েলি থাকে কি হ'ব লাগিব ক্ৰমিক স্বাভাৱিক সংখ্যা হ'ব লাগিব তো তেনে ক্ষেত্ৰত আমি লাষ্টৰটো কি কৰিম লাষ্টৰটো 1 যোগ দিম 49 + 1 তাৰপিছত কি এৰে হৰণ 2 এৰে হৰণ তো 50 হ'ব 50 is divided by 2 which is equal to 25 এতিয়া আমি ইয়াৰ ওপৰত এক্সাম্পল ল'ম আৰু এইটো হৈছে আমাৰ কুৱেশ্যন নম্বৰ 1 আজিৰ ভিডিঅ'ৰ কুৱেশ্যন নম্বৰ 1 প্ৰথম 100টা ধনাত্মক অখণ্ড সংখ্যাৰ গড় হ'ব the average of the first 100 positive integers is পজিটিভ বুলি কৈছে গতিকে অখণ্ড সংখ্যা হ'লেও আমি শূন্যটো নলওঁ আমি কিহৰ পৰা আৰম্ভ কৰিম 1 ৰ পৰা আৰম্ভ কৰিম 1 2 3 এনেদৰে কিমানলৈকে বুলি কৈছে 100 লৈকে বুলি কৈছে 100 লৈকে বা 100টা 1 ৰ পৰা 100 লৈকে আমাৰ গড় কিমান হ'ব তেনে ক্ষেত্ৰত কি বুলি কৈছিলোঁ মই লাষ্টৰ সংখ্যাটো 1 যোগ দি কেনে 2 এৰে হৰণ লাষ্টৰ সংখ্যাত আছে 100 100 ৰ লগত 1 যোগ দিলে হ'ব 101 যাক 2 এৰে হৰণ কৰি দিলে কিমান পাম আমি 50.5 ইয়াতে 101 আছে যদি 100 হ'লেতেন আমাৰ 50 বাৰ যাব তো 1 থকা কাৰণে কিমান যাব 0.5 গতিকে 50.5 will be the correct answer অপশ্যন সি টো হৈছে কাৰেক্ট আনসাৰ আৰু এটা এক্সাম্পল লৈছো আমি একে ৰুলৰ তলত দিয়া মানবোৰৰ গড় নিৰ্ণয় কৰা আমাৰ মান দিয়া আছে আৰু আমি কি কৰিব লাগে গড় নিৰ্ণয় কৰিব লাগে 1 2 3 4 ডট 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 139 ইয়াৰ আমি গড় উলিয়াব লাগে তো যেহেতু আমাৰ সিৰিয়েলি গৈ আছে 1 ৰ পৰা আৰম্ভ হৈছে সিৰিয়েলি গৈ আছে তো তেনে ক্ষেত্ৰত লাষ্টৰ সংখ্যাটোৰ লগত কি কৰিম আমি 1 যোগ দিম লাষ্টৰ সংখ্যাটো আছে 139 1 যোগ দিলে হ'ব 140 আৰু কিহেৰে হৰণ 2 এৰে হৰণ তো এনসাৰ কি হ'ব এনসাৰ হ'ব 70 অপশ্যন ডি টো হ'ব ইয়াৰে কাৰেক্ট এনসাৰটো এতিয়া আছে ৰুল নাম্বাৰ 3 The average of certain consecutive numbers কোনো নিৰ্দিষ্ট ক্ৰমিক সংখ্যাবোৰৰ গড় নিৰ্দিষ্ট বুলি কৈছে আৰু ক্ৰমিক মানে কৰ পৰা আৰম্ভ হ'ব হেতু মানে 1 ৰ পৰা যে আৰম্ভ হ'ব হেতু নহয় কোনোবা এটাৰ পৰা আৰম্ভ হ'ব পাৰে তো নিৰ্দিষ্ট তো এনে ক্ষেত্ৰত সাপোজ আমাৰ সংখ্যাটো a ৰ পৰা আৰম্ভ হৈছে a b c এনেদৰে গৈ n লৈকে আছে তো তেনে ক্ষেত্ৰত আমি কি কৰিম প্ৰথমটো আৰু লাষ্টৰটো যোগ কৰিম আৰু 2 এৰে হৰণ কৰিম তো আগৰটো নিচিনাই হয় খালি আগৰ ৰুল নাম্বাৰ 2 টো আমাৰ 1 ৰ পৰা আৰম্ভ হৈছিল তো এইটো ক্ষেত্ৰত 1 ৰ পৰা আৰম্ভ হোৱা নাই 1 ৰ পৰা আৰম্ভ হোৱা নাই এইটো কিহৰ পৰা আৰম্ভ হৈছে মানে যেতিয়া আৰম্ভ হৈ যাব পাৰে কেতিয়াবা 11 ৰ পৰা ধৰা 11 12 ডট 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 19 তো এনেদৰে আছে সাপোজ ধৰা এক্সাম্পল ধৰা 11 ৰ পৰা ষ্টাৰ্ট হৈছে 11 12 13 এনেদৰে গৈ 19 লৈকে আছে তো ইয়াৰ আমি কি উলিয়াব লাগে গড় উলিয়াব লাগে তো এনেকুৱা ধৰণৰ যদি হয় তেতিয়া আমি কি কৰিম প্ৰথমটো আৰু লাষ্টৰটো যোগ কৰিম তাৰ পিছত 2 এৰে হৰণ কৰিম তো এইটো এক্সাম্পলৰ ক্ষেত্ৰত কি হ'ব 11 + 19 is divided by 2 তো 11 আৰু 19 যোগ কৰিলে কিমান হ'ব 30 is divided by 2 কৰিলে কিমান পাম 15 পাম প্ৰথমটো আৰু শেষৰটো যোগ কৰি 2 এৰে হৰণ এক্সাম্পল লৈছো প্ৰথম 10টা পূৰ্ণ সংখ্যাৰ গড় the arithmetic mean বা average of the first 10 whole numbers is এতিয়া চাওক প্ৰথম 10টা পূৰ্ণ সংখ্যা বুলি কৈছে গতিকে আমাৰ পূৰ্ণ সংখ্যা কৰ পৰা ষ্টাৰ্ট হয় 0 ৰ পৰা ষ্টাৰ্ট হয় 0 1 2 3 ডট কিমানলৈকে যাব 9 লৈকে যাব 0 পৰা 9 লৈকে আমাৰ 10টা আছে গতিকে আপোনালোকে এইটো নাভাবিব যে 1 ৰ পৰা 10 লৈকে নাভাবিব 1 ৰ পৰা 10 লৈকে নহয় 0 ৰ পৰা 9 লৈকে হ'ব যেহেতু প্ৰথম বুলি কৈছে প্ৰথম 10টা বুলি কৈছে তো প্ৰথমটো আমাৰ ষ্টাৰ্টিং কৰ পৰা হ'ব পূৰ্ণ সংখ্যা হলি 0 পৰা ষ্টাৰ্ট হ'ব 1 ৰ পৰা নহয়
গতিকে কি হ'ব কি বুলি কৈছিলোঁ প্ৰথমটো আৰু লাষ্টটো যোগ কৰি 2 এৰে হৰণ তো 0 + 9 = 9 আৰু 2 এৰে হৰণ কৰিলে কি পাম আমি 4.5 পাম কিমান পাম 4.5 পাম সো অপচন ডি উইল বি দা কাৰেক্ট এনসাৰ নেক্সট আছে তলত দিয়া মানবোৰৰ গড় নিৰ্ণয় কৰা 51 ৰ পৰা ষ্টাৰ্ট হৈছে চাওক 51 52 53 আমাৰ সিৰিয়ালি গৈ আছে গৈ কিমানলৈকে আছে 99 লৈকে আছে তো ইয়াৰে আমি গড় আমি নিৰ্ণয় কৰিব লাগে তো কি কৰিম ফাৰ্স্ট নাম্বাৰ এন্ড লাষ্ট নাম্বাৰ আমি যোগ কৰিম প্ৰথম সংখ্যাটো আছে 51 লাষ্টৰ সংখ্যাটো আছে 99 আৰু যোগ কৰি 2 এৰে হৰণ কৰিম গতিকে 1 + 9 will be 10 খাতে 1 থাকিব পাছে 9 14 একৰ লগত 15 গতিকে 150ক আমি যদি 2 এৰে হৰণ কৰো কি পাম 75 পাম 2 5 গুণ 10 1 2 7 গুণ 14 15 75 সো 75 ক'ত আছে অপচন সি আছে গতিকে অপচন সি টো হ'ব কাৰেক্ট এনসাৰ এতিয়া আহিছো ৰুল নাম্বাৰ 4 the average of first n consecutive even natural numbers প্ৰথম nটা ক্ৰমিক যুগ্ম স্বাভাৱিক সংখ্যাৰ গড় ইয়াতে চাওক এনে কি খুচাইছে এনে কিন্তু মানে কেইটা আছে সেইটো খুচাইছে কেইটা যুগ্ম সংখ্যা আছে সেইটো খুচাইছে মনত ৰাখিব 2 4 6 আমাৰ ক্ৰমিক আছে আৰু যুগ্ম সংখ্যাৰ ক্ৰমিক কি হ'ব আমাৰ গড় কি হ'ব n + 1 এইটো হিচাপে মনত ৰাখিবলগীয়া n + 1 তাৰ যে প্ৰথম nটা ক্ৰমিক যুগ্ম স্বাভাৱিক সংখ্যাৰ গড় হৈছে n + 1 আৰু যদি অযুগ্ম হলে কি হ'ব n হ'ব মানে কেইটা আছে সেইটোৱে আমাৰ গড় হ'ব যেটা অযুগ্ম সংখ্যা থাকে সিৰিয়ালি সেইটাই কি হ'ব আমাৰ গড় হ'ব সাপোজ 1 3 5 আৰু 7 ইয়াতে আমাৰ কেইটা আছে 4টা আছে সো 4টো হ'ব ইয়াৰে আমাৰ কি হ'ব 4টো হ'ব গড় হ'ব ইয়াৰে গড় অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত আমাৰ অলপ ইজি হয় অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত মানে অযুগ্ম সংখ্যাটো সিৰিয়ালি কেইটা আছে হেতু হিসাব কৰিলে হল যে যেটা আছে হেতুৱে হ'ব আমাৰ গড় সাপোজ আমাৰ এনেদৰে 5টা দিয়া আছে তো 5টা হ'ব এই অযুগ্ম সংখ্যাবোৰৰ আমাৰ গড় হ'ব তো এই एग्जांपल যে লৈছিলো আমি 1 3 5 7 তো ইয়াতে কেইটা আছে অযুগ্ম সংখ্যা 4টা আছে তো গড় হ'ব 4 যদি যুগ্ম সংখ্যা দিয়ে তো যুগ্ম সংখ্যাৰ ক্ষেত্ৰত আমি কেইটা আছে সেইটো হিসাব কৰিম তাৰপিছত 1 যোগ দি দিম সাপোজ 2 4 6 एग्जांपल লৈছো 2 4 6 ইয়াতে কেইটা আছে আমাৰ যুগ্ম সংখ্যা কেইটা আছে 3টা আছে তো 3 ৰ লগত 1 যোগ দিলে হল 3 ৰ লগত 1 যোগ দিলে হ'ব 4 আশা কৰিছো আপোনালোকে বুজি পাইছে আমি এটা एग्जांपल লম আৰু আজিৰ ভিডিওৰ অন্তিম প্ৰশ্ন হ'ব এইটো The average of the odd numbers up to 100 is 100 লৈ থকা odd numbers বুলি কৈছে গতিকে অযুগ্ম সংখ্যা ইয়াতে অ টো উঠা নাই 100 লৈ থকা অযুগ্ম সংখ্যাবোৰৰ গড় কি আছিল আমাৰ যে কেইটা আছে সেইটো आंसर তো ইয়াতে আপোনালোকে নাভাবিব যে 100 বুলি কৈছে গতিকে 100 आंसरটো হ'ব নহয় মানে ইয়াতে এনেকুৱা কৈছে কথাটো 1 2 3 ডট 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 100 তো ইয়াৰে ভিতৰত থকা মানে অযুগ্ম সংখ্যাবোৰৰ হে লব দিছে তো 1 টো লম 3 টো লম 5 টো লম 1 লম 3 লম 5 লম এনেদৰে গৈ কি হ'ব 99 হ'ব 99 তো এইবোৰৰ হে আমাৰ গড় 1 3 5 ডট 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 99 এইবোৰৰ হে কি লাগে গড় লাগে মই কি কৈছিলো যে অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত যেইটা থাকে অযুগ্ম সংখ্যাটো যেইটা থাকে সেইটোৱে হৈছে আমাৰ গড় তো ইয়াৰে ক্ষেত্ৰত আমাৰ কেইটা অযুগ্ম আছে চাওক 1 ৰ পৰা 100 লৈ আমাৰ যুগ্ম থাকে 50টা আৰু অযুগ্ম থাকে 50টা গতিকে অযুগ্ম কেইটা আছে 50টা আছে সো এভাৰেজ উইল বি 50 গতিকে 50 আছে অপচন বি তো অপচন বি উইল বি দা কাৰেক্ট आंसर আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিম আশা কৰিছো আপোনালোকে নিশ্চয় কিবা নহয় কিবা এটা শিকিবলৈ পালে আপোনালোকে ভিডিওটো লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব আৰু আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ